জুবিন গাৰ্গে যোৱা সময়ছোৱাত তেওঁ নিজে যেহেতু ভাৰতীয় গণনাট্য সংঘৰ সদস্য পদ লৈছিল ডিব্ৰুগড়ত তেখেত নিশ্চিতভাৱে হুপন্থী নাছিল তেখেতে বাওপন্থী সমাজবাদী আদৰ্শৰ পৃষ্ঠপোষক আছিল সেই গতিকে এটা ৰাজনৈতিক এংগুল তাত নিশ্চিতভাৱে আছিল এতিয়া জুবিন গাৰ্গ ডাঙৰীয়াই কোনোবা এটা সময়ত কৈছিল যে এইটো বটলা পাৰ্টি কোনোবা এটা কৈছিলে মই ইয়াৰ কাৰণে গান গাই ভুল কৰিলোঁ কোনোবা এটা সময়ত কৈছিলে কা আমি নামানো কোনোবা এটা কৈছিলে মোৰ মুখখন খুলি নলবি দুটকীয়া চাউল দিছে আৰু কি কি ক'ব লাগে কোনোবা এটা সময়ত অসমৰ এজন মুখ্যমন্ত্ৰীলৈ তেওঁ পত্ৰ প্ৰেৰণ কৰিছিল নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে এনেকুৱা বহুতখিনি কথা আছে আমি আপোনালোকৰ মাধ্যমেৰে যেতিয়া জুবিন গাৰ্গৰ লগত গান গাবলৈ আগ্ৰহ প্ৰকাশ কৰা এগৰাকী যুৱতীক SITয়ে মাতি আনি প্ৰশ্ন সোধা দেখা পাওঁ এই কথাবিলাক যেতিয়া আমাৰ মাজত ৰিল হৈ ভাহি আছে এইবিলাক কাৰ আগত কৈছিল কি কৈছিল কোন দলক কৈছিল সেইবিলাক কথাটো আমি তদন্ত কৰা দেখা নাই সেই গতিকে তদন্তটো কমপ্লিট বুলি ক'বলৈ তদন্ত ঠিক দিশত গৈছে বুলি ক'বলৈ কোনো বিচৰা নাই চক প্ৰকৃততে মই ক'ব বিচাৰোঁ যে জুবিন গাৰ্গৰ মৃত্যু অস্বাভাৱিক তেখেতে ছিংগাপুৰলৈ যাবলৈ ইচ্ছা কৰিছিল ইচ্ছা কৰা নাছিল এই বিতৰ্ক হ'ল শ্যামকানু মহন্তই ক'লে জুবিনে নিজে গৈছে আৰু তাৰ আগতে এখন প্ৰেছ কনফাৰেন্সত জুবিনে কৈছিল তেওঁ আমাৰ মেইন ব্ৰেণ্ড এম্বেছাডৰ তেওঁক আমি লৈ যাম প্ৰেছ কনফাৰেন্সত কৈছিল সেই গতিকে বহুত তথ্য বিভ্ৰান্তি আহিছিল আৰু এই গোটেই বিষয়টো মিনিষ্ট্ৰী অফ এক্সটাৰ্নেল এফেয়াৰ্ছৰ ফালৰ পৰা কৰা হৈছিল ভাৰত আৰু ছিংগাপুৰৰ দ্বিপাক্ষিক মৈত্ৰীৰ 60 বছৰ উদযাপন উপলক্ষে আৰু তাত কোৱা হৈছিল যে বিজনেছ টু বিজনেছ সামিট হ'ব অসমত বিজনেছ টু বিজনেছ সামিট কৰিবলৈ হ'লে আমি জানো হততে ফাইনাৰৰ কথা জানো কনফেডাৰেশ্যন অফ ইণ্ডিয়ান ইণ্ডাষ্ট্ৰীৰ কথা জানো পাঞ্জাব হাৰিয়ানা চেম্বাৰ অফ কমাৰ্চ তাৰ গুৱাহাটীত ইউনিট আছে তেওঁলোকৰ কথা জানো এতিয়া এই গোটেই বস্তুটো অকল সাংস্কৃতিক হৈছিল নে তেওঁলোকে ক'বৰে বিজনেছ টু বিজনেছ হৈছিল সেই ক্ষেত্ৰত স্পষ্টতা অহা নাই আৰু অসম চৰকাৰলৈ হাই কমিশনৰ পৰা পত্ৰ প্ৰেৰণ কৰিছিল মুখ্যমন্ত্ৰীয়ে হাই কমিশনৰ পৰা গাইডলাইন বিচাৰিছিল অসম চৰকাৰৰ তাত নাম আছে স্পন্সৰ হিচাপে অসম চৰকাৰৰ উপৰিও কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা অসমৰ সন্তান তেওঁ জুবিন গাৰ্গৰ ঘনিষ্ঠ একালৰ সেই গতিকে তেখেতেও ইয়াত কিবা যোগদান আছিল নেকি এই গোটেইবিলাক তথ্য যেতিয়ালৈকে SITয়ে নাচাব তেতিয়ালৈকে SITৰ তদন্ত সম্পূৰ্ণ যদিও আজি মুখ্যমন্ত্ৰীয়ে কৈছে যে সম্পূৰ্ণ হৈ গ'ল আমি সেই ক্ষেত্ৰত সন্দিহা নাছিলোঁ আমি সেই গতিকে জুডিচিয়েল ছুপাৰভিজনত এনকুৱাৰী হোৱা বিচাৰিছিলোঁ যিহেতু হয় মাৰ্ডাৰ হ'ব পাৰে মাৰ্ডাৰৰ মটিভ বেলেগ বেলেগ হ'ব পাৰে কোনোবাই কৈ আছে ইকনমিক মটিভ কোনোবাই ক'ব তেওঁ কেৰেক্টাৰ এছেচিনেশ্যনৰ যত্ন কৰিছিল আপোনালোকে নিশ্চয় জানে যে জুবিন গাৰ্গৰ বিষয়ে বিভিন্ন কথা ওলাইছিল তাৰ উপৰিও জুবিন গাৰ্গে যোৱা সময়ছোৱাত তেওঁ নিজে যেহেতু ভাৰতীয় গণনাট্য সংঘৰ সদস্য পদ লৈছিল ডিব্ৰুগড়ত তেখেত নিশ্চিতভাৱে হুপন্থী নাছিল তেখেতে বাওপন্থী সমাজবাদী আদৰ্শৰ পৃষ্ঠপোষক আছিল সেই গতিকে এটা ৰাজনৈতিক এংগুল তাত নিশ্চিতভাৱে আছিল এতিয়া জুবিন গাৰ্গ ডাঙৰীয়াই কোনোবা এটা সময়ত কৈছিল যে এইটো বটলা পাৰ্টি কোনোবা এটা কৈছিলে মই ইয়াৰ কাৰণে গান গাই ভুল কৰিলোঁ কোনোবা এটা সময়ত কৈছিলে কা আমি নামানো কোনোবা এটা কৈছিলে মোৰ মুখখন খুলি নলবি দুটকীয়া চাউল দিছে আৰু কি কি ক'ব লাগে কোনোবা এটা সময়ত অসমৰ এজন মুখ্যমন্ত্ৰীলৈ তেওঁ পত্ৰ প্ৰেৰণ কৰিছিল নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে এনেকুৱা বহুতখিনি কথা আছে আমি আপোনালোকৰ মাধ্যমেৰে যেতিয়া জুবিন গাৰ্গৰ লগত গান গাবলৈ আগ্ৰহ প্ৰকাশ কৰা এগৰাকী যুৱতীক SITয়ে মাতি আনি প্ৰশ্ন সোধা দেখা পাওঁ এই কথাবিলাক যেতিয়া আমাৰ মাজত ৰিল হৈ ভাহি আছে এইবিলাক কাৰ আগত কৈছিল কি কৈছিল কোন দলক কৈছিল সেইবিলাক কথাটো আমি তদন্ত কৰা দেখা নাই সেই গতিকে তদন্তটো কমপ্লিট বুলি ক'বলৈ তদন্ত ঠিক দিশত গৈছে বুলি ক'বলৈ কোনো বিচৰা নাই সেই গতিকে জাষ্টিছ ফৰ জুবিনৰ আজি 2 মাহৰ পিছত 60 লাখ মানুহে তাত বোধকৰো কিবা কিবি কৰি আছে আৰু জুবিনৰ পৰিয়ালৰ ফালৰ পৰা ডিমাণ্ড কৰি আছে আমি ডিমাণ্ড কৰি আছোঁ আজি সেই প্ৰসংগতে অন্য এটা কথা আহিলে যেতিয়া 2016 চনত হুজাইত অৰ্ণময় বৰাৰ হত্যাকাণ্ড হৈছিল মুখ্যমন্ত্ৰীয়ে কৈছিলে কঠোৰতকৈ কঠোৰ শাস্তি দিয়া হ'ব আৰু গুৱাহাটী হাইকোৰ্টত যেতিয়া লোৱাৰ কোৰ্টে বোধকৰো ফাঁসিৰ নিৰ্দেশ দিছিলে গুৱাহাটী হাইকোৰ্টে ফাঁসি ৰেহাই দি যাৱজ্জীৱন কাৰাদণ্ড দিলে তেতিয়া 2023 চনত মুখ্যমন্ত্ৰীয়ে কৈছিল আমি ইয়াৰ বিৰুদ্ধে আপিল কৰিম
আজি বিধানসভাত মই এই প্ৰসংগ উলিয়াওঁতে গুৱাহাটী হাইকোৰ্টে যাৱজ্জীৱন কাৰাদণ্ড দিলে বুলি কৈছে মুখ্যমন্ত্ৰীয়ে যে আপিল কৰিলে সেই কথাটো নকলে তেওঁ নিজৰ কথাৰে তেখেতে এই আপিলৰ কি হ'ল মই সেইটো জানিব বিচাৰিছোঁ আৰু বিভিন্ন ধৰণৰ কিছুমান অসুবিধা আছে 2 মাহৰ আগতে এটা কাণ্ড হৈ গ'ল তেখেতৰ যদি ফৰেনচিক এভিডেন্স লাগে তাৎক্ষণিকভাৱে আপোনালোকে জানে যে গোটেই কি বস্তু আছিল সিলিং কৰে তেওঁৰ বেগটো তেওঁৰ কিবা কেৰিয়নটো সেইবিলাক একো সিলিং কৰা গমেই নাপালোঁ আজি 4 দিন আগত আপোনালোকে দেখাইছে কোনোবা লেডি পুলিচ অফিচাৰ এগৰাকীয়ে সুটকেছকেইটা চুচৰাই লৈ গৈছে এই SIT অফিচলৈ সেই গতিকে এভিডেন্স টেম্পাৰিং হ'ল নেকি আৰু যিটো আমি বিচাৰিছিলোঁ জুডিচিয়েল ছুপাৰভিজনটো নহ'ল বৰঞ্চ জুডিচিয়েল কমিশ্যন দিলে কমিশ্যনে যিখিনি প্ৰশ্ন সুধিলে আপোনালোকে এই হত্যাকাণ্ডৰ বিষয়ে কি জানে কি কথা কিবা প্ৰমাণ আছে যদি আমাকো কওক সেইখিনি কথাটো অসম আৰক্ষী CID 18, 19, 20, 21 তাৰিখমানৰ পৰা সুধিয়ে আছে 21 ছেপ্টেম্বৰৰ পৰা সেই গতিকে দুফালৰ পৰা কিয় সোধাইছে এইবিলাক কথা আমাৰ কিছু প্ৰশ্ন আছিলে আৰু সেই গতিকে আমি অসম বিধানসভাৰ হাউচ কমিটি ডিমাণ্ড কৰিছিলোঁ আৰু হাউচ কমিটি নিজে তাত এক্সপাৰ্ট নহয় জুডিচিয়েল এক্সপাৰ্ট লিগেল এক্সপাৰ্ট হাউচ কমিটিৰ তেনেকুৱা নিয়ম আছে আনি লৈ পেলাই তদন্ত সঠিক দিশত গৈছে নাই চাব পৰা আমি সেইখিনি বিষয়ক লৈ আজি সভা স্থগিত প্ৰস্তাৱ আনি আলোচনা কৰি আহিছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত